Hey everyone, hi. So আজি আমি চাম the Government of India Act 1858. So এই এক্টৰ পৰাই বিগিনিং অফ দ্য ক্ৰাউন ৰুল বুলি কোৱা হয় কিয় কাৰণ 1857ত আমি জানো যে চিপাহী বিদ্ৰোহ হৈ যায় আৰু চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ গভৰ্ণমেণ্টে ভাবিবলৈ বাধ্য হয় যে ইমান ডাঙৰ এটা বিদ্ৰোহ কিয় হৈ গ'ল কেনেকৈ হৈ গ'ল ক'ত আমাৰ ভুল থাকি গ'ল আৰু তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে কি ফাইণ্ড আউট কৰিলে যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিদৰে ভাৰতত ৰুল কৰি আছিলে সেই ৰুলটো কোনেও ভাল নাই পোৱা ৱেল এইটো জাষ্ট এটা বাহানা আছিলে তেওঁলোকে জাষ্ট ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত দোষাৰোপ কৰিলে আৰু নিজে ভাৰতৰ সমস্ত ৰুল অৰ্থাৎ ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতৰ সমস্ত ৰুল নিজৰ হাতলৈ আনি ল'লে কি বুলি যে এতিয়াৰ পৰা আমি ভালদৰে ৰুল কৰিম চ' আল্টিমেটলি কি হৈ গ'ল 1857 চনৰ আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰুল চলি আছিলে ভাৰতত কাৰ বিহাফত ব্ৰিটিছ ক্ৰাউনৰ বিহাফত বা ব্ৰিটিছ গভৰ্ণমেণ্টৰ বিহাফত কিন্তু 1858ত যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিলে তাৰপিছত কি হ'ল ব্ৰিটিছ গভৰ্ণমেণ্টে ব্ৰিটিছ ক্ৰাউনে ভাৰতৰ ৰুল কমপ্লিটলি নিজৰ হাতত আনি ল'লে আৰু সেইকাৰণে কোৱা হয় যে 1858ৰ পৰা ভাৰতত ব্ৰিটিছ ক্ৰাউনৰ ৰুল ষ্টাৰ্ট হৈ গ'ল অৰ্থাৎ ব্ৰিটিছ চৰকাৰৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ বা ব্ৰিটিছ কুইনৰ ডাইৰেক্ট ৰুল ষ্টাৰ্ট হৈ গ'ল ভাৰতত কেতিয়াৰ পৰা 1858ৰ পৰা আৰু কেতিয়ালৈকে চলিলে এইটো 1947লৈকে চলিলে চ' এই ভিডিঅ'টোত আমি চিপাহী বিদ্ৰোহৰ যিবিলাক কজেছ আছিলে সেই কজেছবিলাক ডিছকাছ নকৰোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব কজেছবিলাক আমি যেতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ডিছকাছ কৰিম তেতিয়া ধুনীয়াকৈ আলোচনা কৰিম মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এতিয়ালৈকে 5টা ভিডিঅ' আপলোড কৰি থৈ দিছোঁ চ' 1498ত ভাস্কো দা গামা ভাৰতলৈ অহাৰ পৰা 1757ত যিখন বেটল অফ প্লেচি হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেংগলৰ নবাবৰ মাজত তালৈকে ধুনীয়াকৈ কভাৰ কৰিছোঁ এতিয়ালৈকে 5টা ভিডিঅ'ৰ যোগেদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা কৈ আছোঁ চ' আৰু এই এক্ট কেইটা শেষ কৰি পলিটিৰ তাৰপিছত আকৌ আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত উভতি যাম হয়তো আৰু 15-20টামান ভিডিঅ' লাগিব আৰু এইখিনিৰ ভিতৰত মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীও শেষ হৈ যাব চ' লেটছ গেট ষ্টাৰ্টেড উইথ টুডেজ ভিডিঅ' আজি আমি কি ডিছকাছ কৰিম যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টটোত আচলতে কি আছিলে কি পইণ্টছ বা কি ফিচাৰ্ছ কি আছিলে চ' এইখিনি কথা ক'লোৱে 1857 চনৰ ৰিভল্টৰ পিছত এই এক্টটো অনা হৈছিলে আৰু এই 1857 চনৰ ৰিভল্টটোক অৰ্থাৎ চিপাহী বিদ্ৰোহ বুলি আমি যিটো জানো সেইটোক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলিও কোৱা হয় আৰু এই এক্টটোক অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ক গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলিও জনা গৈছিলে আৰু মূলতঃ কি কৰা হৈছিলে এই এক্টটোৰ জৰিয়তে ভাৰতৰ গভৰ্ণমেণ্ট টেৰিটৰিজ আৰু ৰেভিনিউৰ কমপ্লিট ট্ৰান্সফাৰ কৰা হৈছিলে ব্ৰিটিছ ক্ৰাউনলৈকে চ' কি ফিচাৰ্ছ যদি আমি চাওঁ এই এক্টটোৰ তেনেহ'লে প্ৰথমতে আমি ক'ব লাগিব এই এক্টটোৰ জৰিয়তে এইটো ডিক্লেয়াৰ কৰা হ'ল যে এতিয়াৰে পৰাই হাৰ মেজেষ্টি অৰ্থাৎ ব্ৰিটিছ কুইনৰ নামত ভাৰতক ৰুল কৰা হ'ব আৰু সেইটো সময়ত ব্ৰিটিছ কুইন কোন আছিলে কুইন ভিক্টৰিয়া ছেকেণ্ডলি ইট চেঞ্জ দ্য ডেজিগনেশ্যন অফ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আমি চাইছিলোঁ যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে এই ডেজিগনেশ্যনটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডেজিগনেশ্যনটো এতিয়াৰ পৰা আঁতৰাই দিয়া হ'ল আৰু কি কৰা হ'ল নতুন ডেজিগনেশ্যন দিয়া হ'ল ভাইচৰয় একচুৱেলি ভাইচৰয় অকল নাছিলে ভাইচৰয় এণ্ড দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনোৱা হৈছিলে নতুন ডেজিগনেশ্যনটো একো সাল সলনি ঘটোৱা হোৱা নাই জাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডেজিগনেশ্যনটো কি কৰি দিয়া হৈছে ভাইচৰয় এণ্ড দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হৈছে ভাইচৰয় কিয় ৰয় অৰ্থাৎ ৰয়েলটি বা ৰয়েল বুজায় চ' যিহেতু ব্ৰিটিছ ৰয়েলটিক ৰিপ্ৰেজেণ্ট কৰিব গভৰ্ণৰ জেনেৰেলে এতিয়াৰে পৰাই সেইকাৰণে ভাইচ যেনেকৈ আমি ভাইচ কেপ্টেইন বুলি কওঁ চ' এখেত কি ভাইচ ৰয়েলটি গতিকে এই পোষ্টটোৰ নাম দিয়া হৈছিলে ভাইচৰয় এণ্ড দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ এতিয়াৰে পৰাই ব্ৰিটিছৰ ভাইচৰয় হিচাপে এখেতে কাম কৰিব কোনে গভৰ্ণৰ জেনেৰেলে আৰু সেই হিচাপে প্ৰথমজন ভাইচৰয় কোন আছিলে লৰ্ড কেনিং আৰু হি ৱাজ অলছ' দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে তেখেতে আছিলে অৰ্থাৎ লৰ্ড কেনিঙেই আছিলে ভাৰতৰ গভৰ্ণৰ জেনেৰেল আৰু যেতিয়া গভৰ্ণৰ জেনেৰেলৰ পষ্টটোক ভাইচৰয় এণ্ড দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনাই দিয়া হ'ল তেতিয়াও লৰ্ড কেনিঙেই আছিলে গভৰ্ণৰ জেনেৰেল গতিকে প্ৰথমজন ভাইচৰয় কোন হৈ গ'ল লৰ্ড কেনিং আৰু শেষৰজন গভৰ্ণৰ জেনেৰেল কোন হৈ গ'ল লৰ্ড কেনিং আই হোপ আই এম ক্লিয়াৰ আগবাঢ়িছোঁ তৃতীয়তে ডাবল গভৰ্ণমেণ্টৰ যিটো ছিষ্টেম আছিলে সেইটো কমপ্লিটলি এবলিছ কৰা হ'ল ডাবল গভৰ্ণমেণ্ট অৰ্থাৎ যিটো বৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডিৰেক্টৰ্ছ আছিলে বৰ্ড অফ কণ্ট্ৰল আমি পাইছিলোঁ কিহৰ কাৰণে আছিলে পলিটিকেল এফেয়াৰ্ছ চাবলৈ আছিলে বৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডিৰেক্টৰ্ছ কিয় আছিলে ইকনমিক এফেয়াৰ্ছ চাবলৈ ৰাইট চ' এই দুটা বডি কমপ্লিটলি এবলিছ কৰি দিয়া হ'ল কিন্তু এবলিছ কৰি দিলেইতো নহ'ব এডমিনিষ্ট্ৰেশ্যন চলাব লাগিব চ' এডমিনিষ্ট্ৰেশ্যন কেনেকৈ চলাব এডমিনিষ্ট্ৰেশ্যন চলোৱাৰ কাৰণে এতিয়াৰ পৰা কমপ্লিট ৰেছপনচিবিলিটি দিয়া হ'ল ভাইচৰয় এণ্ড দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ এটাই পোষ্ট ভাইচৰয়ক এতিয়াৰ পৰা কমপ্লিট ৰেছপনচিবিলিটি দিয়া হ'ল তাৰ উপৰিও এটা নতুন অফিচ বা এটা নতুন পোষ্ট ক্ৰিয়েট কৰা হ'ল ক'ত ব্ৰিটিছ কেবিনেটত
আৰু সেইটো হ'ল ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আমি জানো আমাৰ কেবিনেটত যেনেকুৱা এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ থাকে হোম মিনিষ্টাৰ থাকে ডিফেন্স মিনিষ্টাৰ থাকে ইকনমিক এফেয়াৰ্ছ মিনিষ্টাৰ থাকে ঠিক তেনেকৈ ব্ৰিটিছ কেবিনেটত এটা নতুন মিনিষ্ট্ৰী ৰখা হ'ল আৰু এই মিনিষ্ট্ৰীটো আছিলে ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া যেনেকুৱা ইউ.এছৰ ফৰেইন ছেক্ৰেটাৰী থাকে তেনেকৈ এটা ছেক্ৰেটাৰী পোষ্ট ৰখা হ'ল বা এজন কেবিনেট মিনিষ্টাৰ ৰখা হ'ল আৰু এই কেবিনেট মিনিষ্টাৰজনে কি কৰিব কেৱল ভাৰতৰ এফেয়াৰ্ছ চোৱা চিতা কৰিব যেনেকৈ আমাৰ ইকনমিক এফেয়াৰ্ছ মিনিষ্টাৰে কি কৰে অকল ভাৰতৰ ইকনমি চোৱা চিতা কৰে ৰাইট ঠিক তেনেকৈ এখেতেও এজন কেবিনেট মিনিষ্টাৰ হ'ব ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বহিব আৰু এখেতৰ প্ৰধান কাম কি হ'ব ভাৰতৰ এডমিনিষ্ট্ৰেশ্যন সম্পূৰ্ণৰূপে চোৱা চিতা কৰা অৰ্থাৎ তেখেতক দিয়া হ'ল কমপ্লিট অথৰিটি এণ্ড কণ্ট্ৰল অভাৰ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন পোষ্টটোৰ নাম কি ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া বা ইণ্ডিয়ান ছেক্ৰেটাৰী বুলিও এখেতক কোৱা হৈছিলে আৰু এখেত কোন এখেত ব্ৰিটিছ কেবিনেটৰে মেম্বাৰ এণ্ড হি ৱাজ ৰেছপনচিবল টু ব্ৰিটিছ পাৰ্লিয়ামেণ্ট অভিয়াছলি তাৰোপৰি এটা 15জনীয়া মেম্বাৰ কাউন্সিল বনোৱা হ'ল কিয় যাতে এই ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া SOS এখেতক কি কৰে এখেতক সহায় কৰিব পাৰে অৰ্থাৎ এই 15জনীয়া যিটো মেম্বাৰ কাউন্সিল হ'ল এওঁলোকে কাক এছিষ্ট কৰিব SOSক অৰ্থাৎ ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়াক এখেতসকলে এছিষ্ট কৰিব কিমানজনীয়া মেম্বাৰ 15জনীয়া মেম্বাৰ আৰু এই যিটো 15জনীয়া মেম্বাৰৰ কাউন্সিল হ'ল এইটোৰ চেয়াৰমেন কোন হ'ব যিজন ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া তেখেতে হ'ব এই কাউন্সিলটোৰ চেয়াৰমেন আৰু এই কাউন্সিলটো এটা অনলি এডভাইজৰী বডি হিচাপেহে কাম কৰিব তেওঁলোকৰ কোনো ধৰণৰ অথৰিটি নাই তেওঁলোকে একো ডিচিশ্যনছ অল্টাৰ কৰিব নোৱাৰে তেওঁলোকে কেৱল এডভাইচ দিব পাৰে যেতিয়া বিচৰা হয় কাক এডভাইচ দিব ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়াক এডভাইচহে দিব পাৰে যে এনেকুৱা কৰিলে ভাল হয় এনেকৈ আগবাঢ়িলে ভাল হয় তাৰোপৰি কোৱা হয় যে এই এক্টটোৰ প্ৰধান কাম আছিলে যে ভাৰতত এডমিনিষ্ট্ৰেটিভ মেচিনাৰী কেনেদৰে ইম্প্ৰুভ কৰিব সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে কিহৰ জৰিয়তে এই এক্টটোৰ জৰিয়তে আৰু যাতে ভাৰতত ভালদৰে গভৰ্নেন্স চলাব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু তাৰ বাদে বেলেগ কোনো ধৰণৰ ডাঙৰ সাল সলনি ঘটোৱা হোৱা নাছিলে এই এক্টটোৰ পৰা জাষ্ট 3টা পইণ্ট আমি মনত ৰাখিব লাগিব কি প্ৰথমতে ডাইৰেক্ট ৰুল আহিলে কাৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ বা ব্ৰিটিছ ক্ৰাউনৰ ডাইৰেক্ট ৰুল আহিলে এই এক্টটোৰ পিছত ৰাইট ছেকেণ্ডতে কি এটা ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া গঠন কৰা হ'ল আৰু তাতে 15জনীয়া এটা কাউন্সিলো দিয়া হ'ল তেখেতৰ বাবে আৰু যিটো গভৰ্ণৰ জেনেৰেলৰ পোষ্ট আছিলে সেইটোক ভাইচৰয় এণ্ড গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনাই দিয়া হ'ল এই তিনিটা মূলতঃ মনত ৰাখিবলগীয়া পইণ্ট এই এক্টটোৰ পৰা ঠিক আছে চ' আই হোপ বস্তুখিনি ধুনীয়াকৈ বুজি পাইছে ডেটছ অল ফৰ নাও থেংক ইউ